আমি অসমীয়া হৈ বোলে অসমীয়া শব্দটো বোলে শুদ্ধকৈ ক'বই নাজানো আমি হেনো অসমখনক অসম বুলি কওঁ মিয়াকেইটাই কৈছে অসম নহয় নহয় হেনো তেহেঁতৰ মতটোহে শুদ্ধ হেনো অসমটোহে শুদ্ধ বোলে আৰু অসমত বোলে মিয়া লগ নাখালে বোলে অসমীয়া নহয় বোলে হেৰৌ জহনি যোৱা হেত জহামাল হেত আমি অসমীয়া বুলি কওঁ উচ্চাৰণটো আমাৰ অসমীয়া বুলি কওঁ আমি লিখোঁতে সেই তহঁতৰ অসমীয়াটোৱে লিখোঁ কিন্তু আমি মিয়া নিলিখোঁ আমি অসমীয়া বুলি কয় আমি তহঁতৰ সেই মিয়া নিয়টো নলগাওঁ অন্ত্যেষ্টৰীয় লগাওঁ গম পালি আগতে তহঁতৰ উচ্চাৰণবোৰ শুদ্ধ কৰি ল'বিচোন তহঁতি মানে সেই তহঁতৰ লগত লাগি থাকিবলৈ আমাৰ সময়ো নাই কিন্তু এটা কথাই কৈছোঁ যদি অসমত যদি আছই ইমান দিনৰ পৰা জানই অসমীয়া ক'ব তহঁতি যদি অসমীয়াই তহঁতি অসমীয়া শব্দ কিছুমান ভালকৈ নকওঁ কেলৈ যেনেকৈ ভিডিঅ'টোক বিডিঅ' বুলি কওঁ ভিন্দটোক বিন্দ বুলি কওঁ ভনীটোক বৈনী বুলি কওঁ হে অসমখনক অহম বুলি কওঁ হে অসমীয়াটোক অসমীয়া বুলি নকওঁ অসমীয়া বনাব গৈছ হা ইণ্টাৰনেট এটাই কৈছে বোলে দৰ্শন কৰিছে বোলে দৰ্শনকাৰীক শাস্তি দিয়ক বোলে আমাকনো কিয় এনেকুৱা কৰিছে আমিতো দৰ্শন কৰা নাই কিহৰ দৰ্শন আৰু তহঁতকেইটাক ভালকৈ কৈছোঁ এই মিয়াকেইটাক কৈছোঁ তহঁতি আমাৰ অসমীয়া মানুহখিনি আৰু আমাৰ আগৰ পৰা থকা এই কি বুলি কয় পূৰ্বপুৰুষৰ পৰা থকা এই মুছলমানসকলৰ মাজত কাজিয়া সৃষ্টি কৰিবলৈ নাহিবি কাৰণ আমি আগৰ পৰাই থকা আমাৰ অসমীয়াৰ লগত যিবিলাক মুছলমান আছে তেওঁলোকক আমি আগৰ পৰাই চিনি পাওঁ ভালকৈ জানি পাওঁ তেওঁলোক আমাৰ লগত ককাই ভাই বাই ভনী নিচিনাকৈ আছে আমাৰ প্ৰব্লেম আমাৰ কোনো মুছলমান ধৰ্মৰ মানুহক লৈ পিনি নহয় আমাৰ প্ৰব্লেম অকল এই বাহিৰাগত বাংলাদেশী মিয়াকেইটাক লৈ গম পালি যি সেই অবৈধভাৱে আহি পিনি ল'ৰা ছোৱালী এগালমান জন্ম দি পালি পহীয়াকৈ য'তে ত'তে বসতি কৰি পিনি থাকি পিনি গ্ৰাস কৰিবলৈ লৈছে অসমখন তহঁতৰ কাৰণে গতিকে সকলোৱে গাত পাতি নল'বা দেই অসমীয়া শব্দকেইটা ভালকৈ উচ্চাৰণ কৰিবলৈ আহিবি ভিডিঅ' নহয় ভিডিঅ' দেই বিন্দ নহয় ভিনদেউ বুলি কবি বাইদা তেহেঁতৰ বাইদাক বিন্দাক বৈনী